কি খবৰ আহছে সকলোৱে ভাল তো আজি তোমালোকক ক'ম যোনটো SSC GDৰ বাবে আমাৰ বেছি দিন নাই আৰু হয় ন সকলোৱে চাগে অপেক্ষা কৰি আছে আহক 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 সকলোৱে অপেক্ষা কৰি আছে আগৰ পৰাই যোনসকল এবাৰ সিলেক্ট নহ'লে যোনসকল SSC যেহেতু ফাইনেল কাটঅফ বহুত গ'ল তোমালোকক মই ক'ম নেক্সট বাৰ মানে কাটঅফ কিমান যাব পাৰে এই বছৰ যেহেতু এই বছৰ তোমালোকক এটা অনুমানিক ক'ব পাৰোঁ যে কাটঅফ ইমান যাব বুলি যিহেতু এইবাৰ আমি দেখিবলৈ পালোঁ ইমান কাটঅফ গ'ল বহুত হাই কাটঅফ গৈছে মানে যোনবোৰ পঢ়া শুনাত অলপ কষ্ট মানে কম জোৰ সেইবোৰ যিহেতু চাকৰিটো ল'ব নোৱাৰিলে বহুতৰ মনো আছিলে বহুতে কষ্টও কৰিছিলে কিন্তু তথাপিও মানে পৰীক্ষাত এটা ভাল মাৰ্কছ নোপোৱাৰ বাবে যিহেতু SSC GD মূল চাকৰিটো নিৰ্ভৰ কৰে তোমালোকৰ এক্সামৰ ওপৰতে ঠিক আছে তো আজি ক'ম লাষ্ট মানে আজি মোৰ ভিডিঅ'টো আজি টপিকটো আছে যে লাষ্ট এমাহ আছে জানুৱাৰী মাহটো আছে ফেব্ৰুৱাৰী মানে 4 তাৰিখৰ পৰা 21 তাৰিখলৈকে যিহেতু SSC GD এক্সাম চলি যাব জেনেৰেল ডিউটিৰ যোনটো এক্সাম SSC GDৰ তো লাষ্ট 1 month বাকী আছে বুলি তোমালোকে ধৰি লোৱা তোমালোকে এতিয়া আৰু পঢ়িবলৈ সময় নাই তোমালোকে আগতে যোনখিনি পঢ়িছিলা সেইখিনি তোমালোকে এতিয়া ৰিভিজন কৰিব লাগিব তোমালোকে এতিয়া জিকেখিনি চাব পাৰা জিকে যোনখিনি কমন জিকে এতিয়া তোমালোকে চাব পাৰা কিন্তু মেথছৰ সেম আহে ঠিক আছে সূত্ৰখিনিৰ লগত যিহেতু 10 পাছ ন SSC GD কি হয় আমাৰ কোৱালিফিকেশ্যনটো যিহেতু SSC GD 10 পাছ বিচাৰে সেইটো তোমালোকৰ কুৱেশ্যনখিনিৰ 10 পাছ লেভেলো আহিব ঠিক আছে ইমান হাৰ্ড নহয় তোমালোকৰ যোনবোৰ মানে অন্য ধৰণৰ এক্সামবোৰ হয় CGL তোমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ টাইপৰ প্ৰশ্নবোৰ নাহে ইয়াত তোমালোকৰ যিহেতু কোৱালিফিকেশ্যনটোৱে 10 পাছ হয় তো তোমালোকে 10 পাছ লেভেলৰ প্ৰশ্ন আহিব ঠিক আছে প্ৰথমতে তোমালোকৰ জিকেখিনি চেমি আহিব জিকেখিনি তোমালোকৰ সেম আহিব জিকে তোমালোকৰ সেম সূত্ৰই আহিব ৰিজনিঙৰ আৰু যোনবোৰ মানসিক ইণ্টেলিজেন্সৰ সেম কুৱেশ্যনে আহে কিন্তু তোমালোকৰ বেলেগ টাইপৰ আহে কিন্তু সূত্ৰবোৰ সেম থাকে ঠিক আছে তোমালোকে এতিয়া জিকেখিনি এতিয়া চোৱা লাষ্টলৈ চাবা জিকেখিনি এতিয়া চালে তোমালোকে তোমালোকে চোৱা হিন্দী / ইংলিছ থাকে ঠিক আছে তোমালোকে যদি হিন্দীত ভাল হিন্দী কৰিবা আৰু তোমালোকে যদি হিন্দী নাজানা ইংলিছ মানে হিন্দী যদি পাৰা হিন্দী কৰিবা ঠিক আছে যাৰ মানে ইংলিছত কমজোৰ আছে তোমালোকে হিন্দীত কৰা আৰু লাষ্ট মানে 1 month বাকী আছে যিহেতু SSC কাৰণে ন সকলোৱে মানে কি কয় ন কাষ চাপি অহা বুলি কৈছে কাষ চাপি আহিছে আৰু বহুতৰ মনত ভয়ো লাগি আছে চাগে কি হ'ব পঢ়াখিনি আৰু বহুতে ভাবি থাকে এইখিনি যোনখিনি পঢ়ি থাকে মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আমাৰ এক্সাম এটাৰ কাৰণে কি হয় যেতিয়া আমি পঢ়ি থাকোঁ মনত এনেকুৱা লাগে যে এইখিনি নাহিব নেকি মানে তোমালোকে কমেণ্ট কৰিবাচোন দেই গাইছ আমি যোনখিনি পঢ়ি থাকোঁ মানে এনেকুৱা লাগে যে এইখিনি কুৱেশ্যন নাহিবই নেকি কিন্তু লাষ্টত সেইখিনি আহে ঠিক আছে যোনখিনি ভাগ্যত থাকে আৰু যোনখিনি তোমালোকৰ সূত্ৰ মেথছৰ যোনখিনি সূত্ৰ সেইখিনি আহিব তোমালোকৰ ঠিক আছে সূত্ৰমতে আহিব মেথছত প্ৰায় সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে ফৰ্মুলাৰ ওপৰত নিৰ্ভৰ কৰি আহে কুৱেশ্যনটো বেলেগ হ'ব পাৰে কিন্তু তোমালোকৰ যোনটো ফৰ্মুলা প্ৰায় চেম টাইপৰ ফৰ্মুলা হয় ঠিক আছে তো লাষ্ট 1 month তোমালোকে আগত যোনখিনি পঢ়িছিলা সেইখিনি এটা ৰিভিজন কৰিব লাগিব ঠিক আছে সূত্ৰ মানে জিকেখিনি লাষ্টত জিকেখিনি চাবা কিন্তু তোমালোকৰ যোনখিনি ৰিজনিং আৰু ইণ্টেলিজেন্স মানে যোনখিনি জেনেৰেল ইণ্টেলিজেন্স আৰু তোমালোকৰ জিকেখিনি লাষ্টত চাবা কিন্তু মেথছত ভাল মাৰ্কছ উঠাবলৈ বহুত ভাল তোমালোকে যদি গুৰুত্বভাৱে মানে লোৱা ছাবজেক্টটো মেথছত মাৰ্কছ উঠাবলৈ বহুত ভাল হয় ঠিক আছে মেথছৰ সূত্ৰখিনি তোমালোকে যদি বুজি পোৱা এটা ভাল মাৰ্কছ আহিব তোমালোকে মেথছ জিকে আৰু হিন্দীত যদি তোমালোকে 3টাত 40 120 কৰি অহা তোমালোকে মেক্সিমাম ভুল শুদ্ধ হৈ মিলাই কৰি তোমালোকে মানে 90+ মাৰ্কছ পাবাই ঠিক আছে যিহেতু এইবাৰ কাটঅফৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে চাব পাৰা অহা বছৰলৈ কাটঅফ অলপ বাঢ়িব পাৰে ঠিক আছে কাৰণ যোনসকলৰ মানে এই বছৰত নাম নাহিলে তেওঁলোকেতো অহা বছৰতো এপ্লাই কৰি থৈছেই আগতেতো এপ্লাই কৰি থৈছিলে তো এইবাৰো দিব তোমালোকে হাৰ্ড প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে SSC মূল চাকৰিটো নিৰ্ভৰ কৰে তোমালোকৰ এক্সামৰ ওপৰত তোমালোকে যদি এক্সামত এটা ভাল মাৰ্কছ লৈ আহিব পৰা কোনো টেনশ্যন নাই তোমালোকে যদি মেক্সিমাম 95+ এটা পাই থোৱা তোমালোকে আৰামছত মানে পূৰা নিজৰ ওপৰত বিশ্বাস ৰাখি কাৰো কথা নুশুনি তোমালোকে মানে আৰামছে মানে ৰানিঙৰ বাবে প্ৰেক্টিছ কৰি থাকিব পাৰা কিন্তু মেইন কথাটো হ'ল যে তোমালোকে কি কৰিব লাগিব তোমালোকে ৰানিং যোনটো এক্সামটো গুৰুত্বপূৰ্ণভাৱে মানে ভাবি মানে নিজৰ মনত মানে পঢ়াব লাগিব কাৰণ চব লাষ্ট জানুৱাৰী মাহটোৱে বাকী আছে তোমালোকে আগৰ মানে 2 মাহ 3 মাহৰ যোনখিনি পঢ়ি আছা সেইখিনি তোমালোকে এতিয়া পূৰা ৰিভিজন কৰা আৰু তোমালোকে পঢ়িবলৈ সময় নাই পূৰা হাৰ্ড ষ্টাডি তোমালোকে মানে ঘৰত থাকা এতিয়া পূৰা ঘৰত সময় দিয়া পূৰা নিজৰ ষ্টাডি ৰুমত পূৰা প্ৰেক্টিছ কৰা ভালদৰে মানে প্ৰেক্টিছ কৰা এতিয়া তোমালোকৰ জিকেখিনি লাষ্টত চালেও হ'ব জিকে চোৱা মানে যোনখিনি কমন জিকে লাষ্টত চাবা কিন্তু মেইন তোমালোকে এতিয়া তোমালোকৰ যোনখিনি ৰিজনিং আৰু মেথছ আৰু যোনটো হিন্দী বা ইংলিছ তোমালোকে এতিয়া ৰিজনিং মানে ৰিভাইজ কৰি থাকিলে তোমালোকৰ কি হ'ব তোমালোকৰ মনত ভালদৰে সোমাই যাব তোমালোকৰ এক্সামত যোনখিনি সূত্ৰ আহে মানে সেম সূত্ৰ যোনখিনি আহে ফৰ্মুলাবোৰ আহে সেই প্ৰশ্নখিনি তোমালোকে মানে ভালদৰে মিলাব পাৰিবা ঠিক আছে
তো এইটোৱে আছিলে যে মই তোমালোকক কৈ দিব বিচাৰোঁ যোনসকলৰ এবাৰ নাম নাহিলে ডিম'টিভেট নহ'বা SSC দি আকৌ যিহেতু আৰু এমাহ বাকী আছে ন এমাহৰ পিছত আকৌ এক্সাম ষ্টাৰ্ট হ'ব তো ঠিক আছে তোমালোকে হাৰ মানি নিদিবা এইবাৰ নিজৰ বেষ্ট দিয়া আগৰবাৰ চাগে কিবা এটা কমি হৈছিলে তোমালোকৰ ন সেইকাৰণে সেই যোনটো তোমালোকৰ ভুল হৈছিলে সেই ভুলটো এবাৰ শুধৰাবলৈ ট্ৰাই কৰা আৰু অলপ জোৰ দিয়া চাকৰিটো বহুত ইম্পৰ্টেণ্ট জীৱনত ঠিক আছে তো আৰু জোৰ দিয়া নিশ্চয় নাম আহিব কিন্তু হাৰ মানি নিদিবা এইবাৰ আৰু অলপ জোৰ দিয়া নিশ্চয় নাম আহিব লাষ্ট জানুৱাৰী মাহটোৱে বাকী আছে ঠিক আছে তোমালোকে যিমান পাৰা ৰিভাইজ কৰা আগত যিমানখিনি পঢ়িলে ৰিভাইজ কৰা তো তোমালোকৰ নিশ্চয় নাম আহিব নিশ্চয় ভাল এটা মাৰ্কছ আহিব নিশ্চয় তোমালোকে মেডিকেল আৰু ফিজিকেল দিবৰ বাবে সুবিধা পাবা ঠিক আছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ